SPM IAS একাডেমীৰ সফলতাৰ ধাৰা অব্যাহত শেহতীয়াকৈ APSC পৰীক্ষাৰ 235টা পদত 194 গৰাকী নিৰ্বাচিত হৈছে SPM IAS একাডেমীৰ পৰা আজি 194 গৰাকী প্ৰাৰ্থীক জনোৱা হয় সম্বৰ্ধনা ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা জ্ঞাপন মুখ্য অতিথি হিচাপে অংশগ্ৰহণ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্তৰ made it in different kinds of exams. I would also like to extend my welcome. SPM Academy অসমত এটা প্ৰতিযোগিতামূলক যেটো ইকোসিস্টেম আৰম্ভ হৈছে তাত এটা ডাঙৰ ভূমিকা পালন কৰি আছে মই তেওঁলোকক শুভেচ্ছা জনাইছো অকল লোকসেৱাৰ আয়োগৰে পৰীক্ষা নহয় কম্পিটিটিভ বহুত পৰীক্ষা আছে UPSC টো আছে তাৰোপৰি বেংকিং সেক্টৰ ইনস্যুৰেন্স সেক্টৰ PSU সেক্টৰ বা এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্স যেটো এটা ইকোসিস্টেম আনি দিছে তাত বহুত নতুন নতুন বস্তু চাকৰি ওলাব সেইবিলাকটো আমাৰ লৰাবোৰ ভাল কৰা উৎসাহ জনাব লাগে প্ৰপাৰ ইকোসিস্টেম এটা পালে নিশ্চয় ভাল কৰিব মই সকলোলৈ শুভেচ্ছা জনাইছো